নমস্কাৰ মই প্ৰিন্টা সুটিয়ালৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ সুপাৰ কাপ আনন্দ মিশ্ৰই আসলতে পদত্যাগ কিয় কৰিলে সকলোৱে হয়তো জানিব বিচাৰিছে এই মুহূৰ্তত পদত্যাগ কৰাৰ পাছত প্ৰথমটো সাক্ষাৎকাৰ আমাৰ হাতত আহি পৰিছে আনন্দ মিশ্ৰই সংবাদ মাধ্যমৰ সন্মুখত ক'লে কিয় পদত্যাগ কৰিছে তেওঁ কি কৰিব বিচাৰিছে অসমত চাকৰি কৰিলে ঠিকই কিন্তু তেওঁ হৈছে বিহাৰৰ সন্তান আৰু বিহাৰৰ বাবে কিবা কৰিব বিচাৰে আনন্দ মিশ্ৰই পদত্যাগ কৰাৰ পিছতে আনন্দ মিশ্ৰৰ প্ৰথমটো সাক্ষাৎকাৰ আমাৰ হাতত আহি পৰিছে আমি শুনাম তেওঁ কি কৈছে আনন্দ মিশ্ৰই পদত্যাগ কৰি সংবাদ মাধ্যমৰ সন্মুখত ক'লে বিহাৰত নিজ গাঁৱলৈ উভতি যাব বিচাৰিছে আনন্দ মিশ্ৰ বিহাৰলৈ গৈ কৰিব বিচাৰিছে বিহাৰবাসীৰ বাবে কাম পৰিয়াল আৰু গাঁওবাসীৰ সৈতে উপভোগ কৰিব আইপিএছ বিষয়াগৰাকীয়ে তেওঁ নিজৰ জীৱনটো নিজৰ ঠাইত এতিয়া উপভোগ কৰিব বিচাৰিছে অসমৰ নিচিনা ভাল ঠাই আন প্ৰান্তত নাই বুলিও তেওঁ মন্তব্য কৰিছে সেই কথা তেওঁ মানি লৈছে বিহাৰত বৰ্তমান অৱস্থা অতি শোচনীয় বিহাৰৰ অৱস্থা বহুত বেয়া আৰু বিহাৰৰ বেয়া অৱস্থা ভাল কৰাৰ বাবে অকণমান যদি কিবা কৰিব পাৰি তাৰ বাবে প্ৰচেষ্টা কৰিব আনন্দ মিশ্ৰই মোৰ গাঁৱত জনতাৰ অৱস্থা অতিকৈ শোচনীয় সেই মন্তব্য কৰিছে আনন্দ মিশ্ৰই সংবাদ মাধ্যমৰ সন্মুখত ক'লে যে মোৰ গাঁৱত বিদ্যালয়ৰ অভাৱ মোৰ গাঁৱত শিক্ষাৰ বাবে ভাল বিদ্যালয় নাই চাকৰিৰ অভাৱ বহু সমস্যা আছে বহু নিবনুৱা আছে বহু সমস্যাৰে জৰ্জৰিত বৰ্তমান বিহাৰ বিশেষকৈ মোৰ গাঁওখন সমস্যাৰে জৰ্জৰিত হৈ আছে ঘৰৰ লৰাই যদি ঘৰক নাচায় কোনে চাব সেই মন্তব্য কৰিছে তেওঁৰ যিখন গাঁও সেই গাঁওখনত যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ দূৰ কৰাৰ বাবে কিবা কৰিব বিচাৰিছে মোৰ মাতৃভূমিয়ে মোক মাতিছে মন্তব্য কৰিছে আনন্দ মিশ্ৰই চাকৰি কৰিলে সামাজিক কাম কৰাৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা থাকে সেই কথাও তেওঁ কৈছে আৰু সেইবাবে তেওঁ চাকৰি বাদ দিছে মই মোৰ আৰক্ষীৰ পোছাকক সদায় ভাল পাই থাকিম মন্তব্য কৰিছে আনন্দ মিশ্ৰই ক'লে মই মোৰ পোছাকযোৰ ঘৰত সদায় ওলমাই ৰাখিম মই চাই থাকিম আৰু অন্তৰৰ পৰা মই সদায় আৰক্ষী হৈ থাকিম সেই কথাও তেওঁ মন্তব্য কৰিছে নতুন প্ৰজন্মক আইপিএছ হোৱাৰ আহ্বান জনালে আনন্দ মিশ্ৰই এগৰাকী আইপিএছ বিষয়া হ'বলৈ কিমান ত্যাগ কৰিব লাগে সেই কথা তেওঁ যেন আকাৰ ইংগিতে বুজাই গ'ল মই এটা বহু ভাল কাম কৰাৰ সুযোগ পাইছো সেই মন্তব্য আনন্দ মিশ্ৰই কৰিছে লগতে মই ভাল কামৰ সৈতে সদায় জড়িত থাকো মন্তব্য কৰিছে আনন্দ মিশ্ৰক যেহেতু ৰিয়েল লাইফৰ সিংঘম বুলি কোৱা হয় তেওঁ সুপাৰ কপ বুলি কোৱা হয় আৰু নিকাভাৱে সকলোৱে কাম কৰিব লাগে সেই কথা তেওঁ বুজাইছে যুৱ প্ৰজন্মৰ বাবে সদায় এই ধৰণৰ মন্তব্য তেওঁ কৰি গৈছে আদৰ্শ স্বৰূপ বৰ্তমান আনন্দ মিশ্ৰ আৰু নতুন ৰূপত মোক দেখা পাব বুলিও আনন্দ মিশ্ৰই বৰ্তমান উল্লেখ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত দেখা পোৱাটো গুৰুত্বপূৰ্ণ কি ৰূপত দেখিব সেয়া পিছৰ কথা সেই মন্তব্য কৰিলে অৰ্থাৎ আনন্দ মিশ্ৰই কি নতুন ৰূপ ল'ব তাৰ এটা ইংগিত তেওঁ দিছে মাজুলীত আনন্দ মিশ্ৰৰ চাঞ্চল্যকৰ এটা সাক্ষাৎকাৰ এই মুহূৰ্তত আমাৰ হাতত আহিছে আনন্দ মিশ্ৰই কি কৈছে আমি শুনাম আনন্দ মিশ্ৰৰ সেই চাঞ্চল্যকৰ সাক্ষাৎকাৰটো আমাৰ হাতত আহি পৰিছে সকলোৱে হয়তো জানিব বিচাৰিছিল যে ৰিয়েল লাইফৰ সিংঘম সুপাৰ কাপ আনন্দ মিশ্ৰ ইমান শক্তিশালী আনন্দ মিশ্ৰ সকলো সময়তে নিকাভাৱে কাম কৰি যোৱা আনন্দ মিশ্ৰ সকলোৰে হৃদয়ত স্থান পায় আনন্দ মিশ্ৰ ইমান পপুলাৰ আৰু এইগৰাকী আনন্দ মিশ্ৰ হঠাৎ চাকৰি এৰিলে কিয় তেওঁ পদত্যাগ কৰিলে কিয় সকলোৱে জানিব বিচাৰি আছে আৰু তাৰ বাবে প্ৰশ্ন কৰিছিল আমাৰ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত আনন্দ মিশ্ৰই কি ক'লে শুনক অলপ থাকো নিজৰ তাত মানুহ আছে বহুত বিচাৰিছিলো অলপ কামতো আহিছিলো আৰু বহুজন মানুহ আছিলে তো আজি এটা সুযোগ পাই গলো আহাৰ সেইটোৱেই নাই এইটো লিখাই আছে আমি নাজানো কেনেকৈ এইটো গ'ল এতিয়া অলপ গাঁৱত যাওঁ গাঁৱত গৈ অলপমান থাকিব লাগে হয় ন দেউতাৰ লগত গাঁৱত গৈ অলপ থাকো নিজৰ তাত মানুহ আছে বহুত বিচাৰে কি আপুনি ইমানটো IPS হৈ গ'লে নিজৰ কাৰণে যি আছে আমাৰ গাঁৱটো কোনে চাব পৰিবাৰক কোনে চাব নাই সেইটো মানে ওলাইছে মানে মনততো যি আহে মানুহ ক'ব পাৰে সোশ্যাল কথা ক'লে মানুহ পলিটিকেলি কয় কিন্তু কি হ'ব আগতো কোনো নাজানে আপুনিও নাজানে আগে আপুনি হয়তো আগে কি হৈ যাব বাট মই গৈ অলপমান চাওঁ কেনেকুৱা জীৱনটো কোনফালে আগবাঢ়ে ইমান প্লানিং নাই লেটছ চি কি হয় নাই সেইটোতো বিচাৰে আমিতো মানে এইটোতো কোৱা নাই আমিতো কাৰো কোনো বেয়া কাৰণে যোৱা নাইতো আমিতো ইমান ভাল আছো এটা জিলাত SP দি ৰাখিছে তো আৰু কি ভাল কৰিব কাৰো লগত ইমান ভাল এটা সুযোগ দিছে কাম কৰাৰ কাৰণে এইটো কোনো একদম নাই মানে ইয়ালৈ ভাল কাৰ্ডাৰ নহয় মইতো কৈ থাকো অসমলৈ ভাল জাগা নাপাব আপুনি কাম কৰাৰ কিন্তু আৰু থাকে মানুহ বহুত কিছু থাকে যিটো জবৰ আগতো থাকে না এটা সৰু জীৱন আছে মই ভাবিলো এইটোত খতম হৈ যাব নেকি এইটো কৰি সেইকাৰণে আৰু বস্তু আছে গাঁৱত যাব লাগে বেছিকলি অলপ তাত গৈ মোৰ বহুত ইচ্ছা আছে কিন্তু এটা বিহাৰৰ ল'ৰা হওক আৰু বিহাৰৰ যে দুৰ্গতিটো এনেকুৱা এটা চাই আছো মোৰ গাঁৱৰ ঘৰত কাৰো পঢ়াই কৰাৰ স্কুল নাই এটা কাম কৰাৰ জাগা নাই বহুত প্ৰব্লেম আছে তো যদি ঘৰৰ ল'ৰা ঘৰক নাচায় কোনে চাব তো সেইকাৰণে এইটো মোৰ মনত হয় কি এইটো লাইক কি কওঁ মাদাৰলেণ্ড কলিং সেইকাৰণে তাত যাব লাগে অসুবিধা নহয় মানে আমি তো একটা জবত আছে তো জবৰ এটাতো ডিচিপ্লিন থাকে জবত থাকিলে এটা কণ্ডাক্ট ৰুলছ থাকে তাৰ মাজত থাকিব লাগে না তো সেইকাৰণে মই ভাবিছো কি মানে জবত থাকিলে কি হয় কি মই এটা সেট টাইপৰ কাম কৰোঁ না এটা প্ৰচেছত কাম কৰোঁ তো অলপ মন যায় আৰু বস্তু কৰাৰ কাৰণে তো সেইটো কাৰণে মই ভাবিলো কি জবৰ মৰ্যাদাটো থাকিব লাগে মই ইয়াত থাকি
এটা আইপিএছত থাকি মানে এটা বেলেগ টাইপৰ কাম কৰাটো নিজেও বেয়া লাগে তো সেইকাৰণে আৰু কিছু নাই মানে দিছ ইজ এন আমেজিং মইতো কৈছোঁ আই অলৱেজ লাভ মাই ইউনিফৰ্ম ইউনিফৰ্মটো এনেকৈ টাঙি ৰাখিম ৰোজ চাওঁ তো ইউনিফৰ্মটোতো মোৰ সদায় এইটো দিছ উইল বি মাই ফাৰ্ষ্ট এণ্ড লাষ্ট লাভ বাট য়েছ তাৰ লগত আৰু বহুত কৰাৰ আছে সেইকাৰণে গৈছোঁ নাথিং নেগেটিভ ইন দেট মই ক'ম যোনে য়াংষ্টাৰ্ছ আছে যদি ভাবি আছে সেইটো মই ক'ম যদি ছাৰ্ভিচ কৰিব লাগে আইপিএছ হ'ব লাগে মইতো ক'ম তালৈ ভাল ছাৰ্ভিচ নহয় হা আইপিএছ লৈ ভাল ছাৰ্ভিচ নহয় আৰু আছে চব ছাৰ্ভিচৰ ভেৰিয়াছ মই আইপিএছত আছোঁ সেইকাৰণে মই কৈছোঁ তালৈ ভাল ছাৰ্ভিচ নহয় ডোণ্ট টেক মাই এক্সাম্পল মই গৈ আছোঁ কিউকি মই এটা বহুত ভাল কাম কৰাৰ চান্স পাইছোঁ 12 বছৰ মই এটা দবাকে কাম কিয়া হে তো ইমান মানে নিজক একদম বাৰ্ণ আউট নিচিনা কৰি দিয়া নিচিনা কাম কৰিছোঁ তাৰপিছত আৰু বহুত সৰু সৰু বস্তু আছে যিটো কৰিব মন যায় তো সেইটোৰ কাৰণে বাট দিছ ইজ আ বিউটিফুল ছাৰ্ভিচ 10-12 বছৰটো কৰিবই লাগে মিনিমাম সেইটো আহি তাৰপিছত যা ইচ্ছা হয় কিউকি বয়স যেতিয়া বাঢ়ি যায় তেতিয়া কি হয় কি আৰু অলপ মেচিয়ৰ্ড কামৰ ফালে যাব লাগে অলপ আৰু ছ'চিয়েলি এংগেজিং কামত যাব লাগে তো সেইটো ভাবিছোঁ কি আৰু যিটো ক'লোঁ মই কি যিটো গাঁৱত গ'লে মই যে এটা বেয়া অৱস্থাত চাওঁ মোৰ নিজৰ ঘৰ আমি বনাব পাৰে যিটো মই কৈ থাকোঁ তো এইটো কাৰণটো এইটো হোৱা নাই কি অভাৰঅল এটা মিক্সড বস্তু আছে মোৰ গাঁৱত হয়তো এনেকুৱা মানুহ নাই যোনে মোৰ কাৰণে কৰি দিয়ে মই যদি কামত দিওঁ কোনো কৰিব নোৱাৰে কৰাৰ ইচ্ছা থাকিলেও তো পঢ়াই নাই হেল্থ নাই ইনফ্ৰাষ্ট্ৰাকচাৰ নাই তো কোনে ঠিক কৰিব তো সেইটো ভাবিছোঁ লেটছ চি আমি কেনেকুৱা তাত মদত দিব পাৰোঁ নাজানো মই হা মানে মুখটো ভালকে কেতিয়াবা মুখ দিখানে লাইক ৰা ইয়ে জৰুৰী হে কি টাইপত দেখিব সেইটো বেলেগ কথা বাট এইটো ভাল কামত লগত সদায় জড়িত থাকিব লাগে সঁচাকে কৰি কাম কৰিব লাগে ট্ৰান্সপাৰেণ্টলি কাম কৰিব লাগে যি কৰক নিজৰ যদি দোকানো চলালে এইটো এনেকা চলাব দেখা পোৱাটো ইম্পৰ্টেণ্ট কি ৰূপত নাজানো দেখা পোৱাটো ইম্পৰ্টেণ্ট লেটছ চি হা সেইটো কাৰণে আমি কৈছোঁ কি এইটো নেভাৰ গেট ডিমোটিভেটেড কেতিয়াও না ভাবিব কি ছাৰ্ভিচটো বেয়া কাৰণে এৰিছোঁ মানে সেইটো বহুত পেশ্যনেট ছাৰ্ভিচ হয় এইটো মানে বেয়াৰ কাৰণে এৰা নাই এইটো মানে এটা বেলেগ পেশ্যন আছে আমাৰ এটা আৰু এটা পেশ্যন আছে সেইটো পাৰ্চিউ কৰাৰ কাৰণে কৈছোঁ তো যদি আমি আকৌ কৈ আছোঁ যদি আপুনি এটা বস্তু ভাল পায় বেলেগ বস্তু আৰু ভাল পায় তো তাৰমানে এইটো হোৱা নাই কি প্ৰথম বস্তুটো আপুনি বেয়া পায় এইটো নহয় আপনি দুটা বস্তু ভাল পাই আছে আপনি মানে সাপোজ খানাত কৈ দিও আমি রসগোল্লাও ভাল পায় হয়তো হয় না আপনি হয়তো সিঙ্গাড়াও ভাল পায় তো এইটো মানে নহয় কি আপনি এটা বেয়া পায় সেইকাৰণে সিঙ্গাড়া খাই আছে এইটো নহয় তো আমি কম कि এটা একটা জীवन এটা यूथ নিজের কোৱা না कि जवानी जो है ये तो एकदम मिट्टी में मिला देना चाहिए তো সেইটো মই কৰিছোঁ আই থিংক যিমান মাটিত থাকি কাম কৰিব পাৰিছোঁ তো সেইটো কৰিছোঁ এতিয়া টাইম হৈছে কি আৰু অলপ ছ'চিয়েলি যিটো ক'লোঁ ৰেলেভেণ্ট কাম কৰিব মন যায় কি যদি আমি কিছু কৰিছোঁ তো মানুহৰ কেনেকুৱা আমি ভাল হোৱাটো চাই লওঁ তো এতিয়া এটা টাফ ছাইড অফ লাইফ আছিলে অলপ এটা ছফ্ট ছাইড অফ লাইফ আমি এক্সপ্ল'ৰ কৰিব বিচাৰোঁ মই আমাৰ সমাজক ভাল কৰিব পাৰোঁ মানে যিটো আমি জন কল্যাণৰ কাম কৰিব পাৰোঁ আমি যিটো ছ'চিয়েলি এফেক্টিভ আৰু ছ'চিয়েলি ৰেলেভেণ্ট কাম কৰিব পাৰোঁ তো আমি প্ৰচেছটো লৈ মোৰ কোনো বাধা নাই মনত সেইটো নকৰিম যেই মইতো আহিছোঁ মোৰ পৰিবাৰ একচুৱেলি আহিছিলে তো মোৰতো বৰ্ডাৰ হয় মোৰ ফেমিলি মেম্বাৰ্ছ মোৰ চব ঘৰৰ মানুহ আহিছিলে তো মই আহি গম পালোঁ কেনেকৈ চলি আছে মুকাবলে নাই এইটো এছ আই টি এটা ডাঙৰ বস্তু হয় মই এছ আই টি কোনো চিফ থৰি হ'ব মই এটা সৰু পাৰ্ট তাত মোৰ নিচিনা 20টা এছ পি বহি আছে তো সেইটো লৈ একো নাই মোৰ সেইটোতো বহুত এক বছৰ ধৰি চলি আছিলে ভিতৰত তো এতিয়া এইটো ফ্ৰুটফুল মই থাকিম হামেশা থাকিম মানে ওৱান্স আ কপ অলৱেজ আ কপ একবাৰ পুলিচটো জীৱনভৰ পুলিচ থাকে এইটো খাকী ৰংটো কেতিয়াও না এৰি দিয়ে তো সেইটো থাকিব এটা মনৰ যিটো পুলিচ ভাৱটো আছে মানুহ সেৱা কৰা মানুহৰ উইকৰ কাৰণে যি কমজোৰৰ কাৰণে খৰা হোৱা তো সেইটো কাৰণে আপোনাৰ ৱৰ্দি নালাগে সেইটো আপুনি যদি এটা ছ'চিয়েলি ৰেছপনচিবল কাম কৰিব বিচাৰে তো সেইটোৰ কাৰণে আপুনি যি জেগাত আছে আপুনিও কৰি আছে আপোনাৰ নিচিনা যোনে আছে চব সকলো কৰি আছে ময়ো কৰি আছোঁ এইটো কৰি যাম যিমান দিন আছোঁ যদি কোনো মানুহ বিচাৰে কি মই তাৰ কাৰণে কোনো কামত আহিব পাৰোঁ কেতিয়াও তাক আমি এনে ঘূৰাই নাদিওঁ নিশ্চয় তাৰ কাৰণে কৰিম মনত আছে একটা জীৱন আছে এক জীৱন শ্ৰেষ্ঠ জীৱন বনাই যাব লাগে মানে এটা কামত জবৰদস্তি থাকিব নালাগে কোনো কামত যদি মন গৈ আছে কিছু ভাল বা কিছু বেলেগ কৰাৰ কাৰণে ভাল বেয়া নকম তো বেলেগ কৰাটো এইটো কৰি ল'ব লাগে এটাই জীৱন আছে বাৰ জীৱন নাপায় সেইটো মানুহ ক'ব কেনেধৰণ আছে তো ঠিক আছে আই বিলিভ কি এইটো খালি লখিমপুৰ নহয় গোটেই অসম ঠিক আছে ইয়াত তাত এটা দুটা ইস্যু হৈ থাকে এইটো মানে মানুহৰ সমাজ হয় হ'বই গতিকে মানুহটো 99% ভাল মানুহ আছে কিন্তু এটা 1% যেনে বেয়া কৰিব তো লখিমপুৰৰ কথা নহয় গোটেই জেগা আপুনি যিটো পাব আপুনি কিমান বেয়া হৈছে এইটো নচাব কিমান ভাল হৈছে এইটো চাব আপনি যেটো দেখিছে না কি শান্তি থাকে রোজ শান্তি থাকে মাহত একদিন হয়তো খারাপ হয়ে গেল তো এই যে 29 দিন কিমান মেহনত কৰিছে শান্তি ৰাখাৰ কাৰণে সেইটো এটা অচিভমেন্ট হয় তো আই বিলিভ কি লখিমপুৰ ইন জেনাৰেল ভাল আছে যেনেকৈ অসম ভাল আছে লখিমপুৰো ভাল আছে ভাল ফালে গৈ আছে এইটো আমি নকম কি যোৱাৰ পিছত কি হ'ব নহ'ব মানুহ কয়
একদম ভাল ফালে গৈ আছে, ইট উইল অলৱেজ বি বেটাৰ দেন হোৱাট আই উইল লিভ। কোনো দুখ নাই, কোনো ক্ষোভ নাই, ছেটিছফেকশ্যন আছে আৰু ধন্যবাদ আছে মনত সকলোৰ কাৰণে। কি এতিয়াতো হোৱাটো অলপ টাইম আছে, পুৰা প্ৰচেছটো কমপ্লিট হোৱাৰ টাইম আছে, বাট মই একদম দৃঢ় নিশ্চয় কৰি লৈছোঁ কি যিটো কৰিব লাগে সেইটো কৰিব লাগে।